নমস্কাৰ আপোনালোকে চাই আছে তাজিবুৰ টেকনলজি ইউটিউব চেনেল প্ৰিয় দৰ্শকসকল আজিৰ এখন ৰাজ্যৰ লগতে আন্তঃৰাষ্ট্ৰীয় বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছোঁ এই খবৰকেইটা আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক আৰু যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব আৰু ভিডিঅ'টো এতিয়ালৈকে যদি লাইক কৰা নাই লাইক কৰি আমাক উৎসাহিত কৰে যেন এই মুহূৰ্তত আপোনালোকক এটা বিগ ব্ৰেকিং নিউজ এটা দিব লৈছোঁ পুনৰ বৃহৎ ভূমিকম্পৰ আশংকা ভূবিজ্ঞানী অধ্যাপক ডক্টৰ শভাৰাম কলিতাৰ এটা বিগ ব্ৰেকিং নিউজ পুনৰ হ'ব পাৰে ভূমিকম্পৰ আশংকা কৰিছে ভূবিজ্ঞানী অধ্যাপক ডক্টৰ শভাৰাম কলিতাই বুধবাৰে পুৱা ভাগত এক বৃহৎ ভূমিকম্প জোকাৰি যে অসমকে ধৰি উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্য এই সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এজন ভূবিজ্ঞানী হিচাপে সুনাম থকা আৰু কটন কলেজৰ ভূবিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ শভাৰাম কলিতাই আশংকা ব্যক্ত কৰা অনুসৰি আগন্তুক দিনত পুনৰ এক বা ততোধিক আৰু ইয়াতকৈ অধিক কম্পনাংকৰ ভূমিকম্প অসমসহ উত্তৰ পূবত হ'ব পাৰে ভূমিকম্প বিষয়ত গৱেষণা কৰি PhD অৰ্থাৎ ডক্টৰেট ডিগ্ৰী লাভ কৰা অধ্যাপক কলিতাই সদৰি কৰে অনুসৰি 1897 আৰু 1950 চনত হোৱা দুইটা বৃহৎ ভূমিকম্পৰ ৰিক্টাৰ স্কেলত প্ৰাবল্য পৰিমাণ আছিল 8.7 কম্পনাংক বিশ্বত এতিয়ালৈকে এই দুয়োটা ভূমিকম্প সৰ্ববৃহৎ বুলি চিহ্নিত হৈছে অধ্যাপক কলিতাই কয় সাগৰৰ পৰা প্ৰাকৃতিক পৰিঘটনাৰ ফলত সৃষ্টি হোৱা হিমালয় পৰ্বতমালা তলিভাগ সদায় অস্থিৰ ৰূপত থাকে বিভিন্ন প্ৰাকৃতিক পৰিঘটনা আৰু প্ৰবল চাপৰ বাবে পৃথিৱীৰ তলত থকা মুঠ 8খন প্লেটৰ অন্যতম ইণ্ডিয়ান প্লেটখন সদায় উত্তৰ দিশত গতি কৰে আৰু ইতিমধ্যে ই চাইনিজ বা টিবেনিয়ান প্লেটৰ তলত সোমাই পৰিছে যাৰ বাবে সিসমিক জোন বা বিশ্বৰ অন্যতম ভূমিকম্প মণ্ডলত অৱস্থিত অসমসহ উত্তৰ পূবৰ 8খন ৰাজ্যৰ তলিভাগ সদায় অস্থিৰ হৈ থাকে ইণ্ডিয়ান প্লেটখন হিমালয় পৰ্বতমালা তলেৰে উত্তৰ দিশ অৰ্থাৎ চাইনিজ প্লেটখনৰ তলেৰে গতি কৰি থকাত ইয়াৰ ফলত সৃষ্ট প্ৰাকৃতিক পৰিঘটনাৰ বাবে আগন্তুক দিনত পুনৰ ইয়াতকৈ অধিক বৃহৎ ভূমিকম্প হোৱাৰ সম্ভাৱনা আছে বুধবাৰে ভূমিকম্পটোৰ অভিকেন্দ্ৰ শোণিতপুৰ জিলা উত্তৰ দিশত আৰু হিমালয় পৰ্বতমালা পাদ দেশত হোৱা বিষয়টোৰ পুনৰ ইণ্ডিয়ান আৰু চাইনিজ প্লেটৰ সংঘৰ্ষৰ ফলত আগন্তুক দিনত ইয়াতকৈ বৃহৎ ভূমিকম্পৰ সম্ভাৱনাকে প্ৰতিফলিত কৰিছে অৱশ্যে এই ভূমিকম্পটো সৌভাগ্যক্ৰমে দিনত হোৱাৰ বাবে ৰাজ্যখনত বিশেষ কোনো লোক হতাহত হ'ব লগা নহ'ল বুলি অধ্যাপক ডক্টৰ শভাৰাম কলিতাই সদৰি কৰিছে করোনা প্ৰতিকূল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্থগিত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষ পৰীক্ষা কোভিডৰ প্ৰতিকূল পৰিস্থিতিৰ বাবে স্থগিত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষ পৰীক্ষা পৰিস্থিতি সুস্থিৰ হ'লে পুনৰ ঘোষণা কৰা হ'ব পৰীক্ষাৰ নতুন দিন উল্লেখ্য যে অহা 4 মে'ৰ পৰা হোৱা কথা আছিল পৰীক্ষা যোৱাবাৰ প্ৰথম বৰ্ষ পৰীক্ষা হোৱা নাছিল কিন্তু হ'বনে নাই সেই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব পৰিস্থিতি উন্নত হ'লে অনুষ্ঠিত হ'ব প্ৰথম বৰ্ষ পৰীক্ষা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে জনায় এই কথা উল্লেখ্য যে সংসদৰ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এতিয়ালৈকে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ বাবে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই পৰিস্থিতি উন্নত হ'লে অনুষ্ঠিত হ'ব পৰীক্ষা পৰিস্থিতি বেয়া হৈ থাকিলে পিছুৱাৰ সম্ভাৱনা আছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা এই সম্পৰ্কত অহা 4 পৰা 5 মে'ত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব সংসদে লগতে কৈছে যে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ'বই কিন্তু দিন পিছুৱাৰ সম্ভাৱনা আছে ইফালে ৰাজ্যত জাৰি কৰা হৈছে সান্ধ্য আইন কি হ'ব পূৰ্বে ঠিক কৰা বিয়াসমূহ ক'লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত অক্সিজেনৰ অসুবিধা দূৰ কৰিবলৈ নতুন 3 প্ৰতিষ্ঠানৰ সৈতে বুজাবুজি ৰাজ্যৰ স্বাস্থ্য বিভাগৰ জনতা ভৱনত প্ৰতিষ্ঠান ক্ৰমে ডিমাপুৰ চিলাপথাৰ আৰু বঙাইগাঁৱৰ সৈতে এক বুজাবুজি চুক্তি স্বাক্ষৰিত হয় ইয়াৰ জৰিয়তে 3 প্ৰতিষ্ঠানৰ উৎপাদন আৰু অক্সিজেন অসম চৰকাৰে প্ৰদান কৰিব ইয়াৰ বাবদ নিৰ্ধাৰণ কৰা ধন কেন্দ্ৰ প্ৰদান কৰিব 3 প্ৰতিষ্ঠানৰ অক্সিজেন উৎপাদন ক্ষমতা 10.5 মেট্ৰিক টন পূৰ্ব অসমত মজুতকৃত অক্সিজেন আছিল 55 মেট্ৰিক টন অৰ্থাৎ অতিৰিক্ত 10.5 মেট্ৰিক টনৰ লগে লগে ৰাজ্যৰ সৰ্বমুঠ 66 মেট্ৰিক টনলৈ বৃদ্ধি পালে অক্সিজেনৰ পৰিমাণ এই পৰিমাণৰ নিশ্চয়কৈ অসম ভালেখিনি আগবাঢ়িব পাৰিব বুলি উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই ফলে ষ্ট্ৰং ৰুমত এটা অংশ উন্মুক্ত থকাকৈ চাঞ্চল্যকৰ সৰু পথাৰত টিঙৰ বেৰা নাই এটা অংশত নিশা সংঘটিত হয় এই ঘটনা কংগ্ৰেছ আৰু জাতীয় পৰিষদৰ একাংশই কৰিছে অভিযোগ প্ৰশাসনক উচিত তদন্ত কৰিবলৈ দাবী জনাইছে কংগ্ৰেছে ইফালে গুৱাহাটী ৰেলৱে ষ্টেচনত ইজনৰ পিছত সিজনৰ কোভিড ৰোগী গুৱাহাটী ৰেলৱে ষ্টেচনত 24 ঘণ্টাত ধৰা পৰিছে 17 জনকৈ কোভিড ৰোগী কামাখ্যা ষ্টেচনত 24 ঘণ্টাত 25 জনৰ দেহত ধৰা পৰিছে কোভিড ইফালে গোৱালপাৰা ষ্ট্ৰং ৰুমত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ষ্ট্ৰং ৰুমত প্ৰৱেশ কৰা 3 যুৱকক লৈ চাঞ্চল্যকৰ সৃষ্টি চিচিটিভিৰ কামৰ গইনালৈ প্ৰৱেশৰ অভিযোগ চিচিটিভি কেমেৰাত বিসংগতিৰ অভিযোগ স্থানীয় ৰাইজে বান্ধি তোলে যুৱক কেইজনক ঘটনা সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে কেইবাগৰাকী প্ৰাৰ্থীয়ে আটকাধীন যুৱক কেইজন RSSৰ কৰ্মী বুলি কংগ্ৰেছৰ অভিযোগ ভাল খবৰ শীঘ্ৰে পুনৰ কৃষকৰ একাউণ্টত জমা হ'ব 2000 টকা প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ বাবে আপুনি ঘৰতে নাম কেনেকৈ পঞ্জীয়ন কৰিব
প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা PM কিষাণ সন্মান নিধি স্কিমৰ অধীনত লাভ কৰিবলগীয়া অষ্টম কিস্তি ধনৰ বাবে অপেক্ষা কৰি থকা কৃষকসকলৰ বাবে ভাল খবৰ চৰকাৰে অতি শীঘ্ৰে কৃষকৰ একাউণ্টত জমা কৰিব অষ্টম কিস্তিৰ অধীনত 2000 টকা যদিহে আপুনি এপ্ৰিল জুলাই ভিতৰতে 2000 টকাৰ কিস্তি লাভৰ অপেক্ষা কৰি আছে তেন্তে মনত ৰাখিব যে এই মাহৰ শেষলৈ বা 2 মেৰ পিছত যিকোনো সময়তে আপোনাৰ একাউণ্টলৈ আহিব পাৰে এই ধন প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ ধন কি হিচাপত আহিব সেয়া জনাটো অতি সহজ এনেদৰে তালিকাত পৰীক্ষা কৰিব পাৰে আপোনাৰ নাম প্ৰতি বছৰে প্ৰথম কিস্তি 1 এপ্ৰিলত দিয়া হয় প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ অধীনত প্ৰতি বছৰে মোদী চৰকাৰে কৃষকসকলক 3টা কিস্তিত 2000 টকাকৈ মুঠ 6000 টকা দিয়ে ইয়াৰ অধীনত প্ৰতি বছৰে প্ৰথম কিস্তিত 1 এপ্ৰিলৰ পৰা 31 জুলাইলৈ দ্বিতীয় কিস্তি 1 আগষ্টৰ পৰা 30 নৱেম্বৰলৈ আৰু তৃতীয় কিস্তি 1 ডিচেম্বৰৰ পৰা 31 মাৰ্চৰ ভিতৰত দিয়া হয় তালিকাত আপোনাৰ নাম পৰীক্ষা কৰক এনেদৰে প্ৰথমে আপুনি PM কিষাণ যোজনা অফিচিয়েল ৱেবছাইটত যাওক তাৰ পিছত আপুনি হোম পেজত ফাৰ্মাৰ্ছ কৰ্নাৰ বিকল্প দেখিব তাৰ পিছত আপুনি ফাৰ্মাৰ্ছ কৰ্নাৰ শাখাৰ ভিতৰত আপুনি বেনিফিচিয়াৰী লিষ্টত বিকল্প ক্লিক কৰিব তাৰ পিছত আপুনি এটা ড্ৰপ ডাউন তালিকাৰ পৰা ৰাজ্য জিলা উপজিলা খণ্ড আৰু গাঁও বাছনি কৰিব লাগিব তাৰ পিছত আপুনি গেট ৰিপৰ্টত ক্লিক কৰিব লাগিব ইয়াৰ পিছত হিতাধিকাৰীসকলৰ সম্পূৰ্ণ তালিকা প্ৰকাশ পাব য'ত আপুনি আপোনাৰ নাম পৰীক্ষা কৰিব পাৰিব এনেদৰে পৰীক্ষা কৰিব পাৰিব আপোনাৰ কিস্তিৰ সকলো তথ্য ৱেবছাইটলৈ যোৱাৰ হোৱাৰ পাছত সোঁফালে ফাৰ্মাৰ্ছ কৰ্নাৰত ক্লিক কৰক তাৰ পিছত হিতাধিকাৰীৰ স্থিতি বিকল্প ক্লিক কৰি ইয়াৰ লগে লগে নতুন হোম পেজ খুলিব এতিয়া আপোনাৰ আধাৰ কাৰ্ড নম্বৰ মোবাইল নম্বৰ প্ৰবিষ্ট কৰক তাৰ পিছত আপুনি আপোনাৰ স্থিতিৰ সম্পূৰ্ণ বিৱৰণ লাভ কৰিব আপুনি PM কিষাণ সন্মান নিধি যোজনাৰ বাবে ঘৰত বহিয়ে পঞ্জীয়ন কৰিব পাৰে ইয়াৰ বাবে আপোনাৰ খেতিৰ তথ্য আধাৰ কাৰ্ড মোবাইল নম্বৰ আৰু বেংক একাউণ্ট নম্বৰ থাকিব লাগিব আপুনি pmkisan.nic.in প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ অফিচিয়েল ৱেবছাইটলৈকে পঞ্জীয়ন কৰিব পাৰিব ভাৰতীয় ৰেলৱে আজিৰ পৰা বাতিল কৰিছে বহুকেইখন গুৰুত্বপূৰ্ণ ৰেল চাওক সম্পূৰ্ণ তালিকা ভাৰতীয় ৰেলৱে কেইবাখনো ৰেল বাতিল কৰিছে যদি আপুনি কৰবালৈ যাবলৈ টিকট কৰি থৈছে তেনেহলে এইটো আপোনাৰ বাবে প্ৰয়োজনীয় খবৰ ভ্ৰমণ কৰাৰ আগত আপুনি আপোনাৰ ৰেল স্থিতি পৰীক্ষা নকৰাৰ ফলত সমস্যাৰ সন্মুখীন হ'ব পাৰে দক্ষিণ ৰেলৱে আৰু কেন্দ্ৰীয় ৰেলৱে এই বিষয়ে টুইট কৰিছিল কেন্দ্ৰীয় ৰেলৱে 27 এপ্ৰিলৰ পৰা 11 মেলৈ কেইবাখনো ৰেল বাতিল কৰিছে আনহাতে দক্ষিণ ৰেলৱেত 29 এপ্ৰিলৰ পৰা অৰ্থাৎ আজি পৰৱৰ্তী নিৰ্দেশলৈকে কিছুমান ৰেল বাতিল কৰিছে দক্ষিণ ৰেলৱেত এটা টুইট দেখিছে ৰেলখনত যাত্ৰা কৰা যাত্ৰীৰ সংখ্যা কম হোৱাৰ পৰিপ্ৰেক্ষিতত দুখন বিশেষ ৰেল বাতিল কৰা হৈছে প্ৰথম ৰেলখন হৈছে 07107 যি মাদগাঁৱৰ পৰা মাংগালুৰু চেণ্ট্ৰেললৈ যায় 29 এপ্ৰিল 2021 পৰা এই ৰেলখন অনিৰ্দিষ্ট কালৰ বাবে বাতিল কৰা হৈছে এই বিশেষ ৰেলখন পৰৱৰ্তী সময়ত কেতিয়া আৰম্ভ হ'ব সেয়া যাত্ৰীসকলক অৱগত কৰা হ'ব লগতে আনখন বিশেষ ৰেল হৈছে 07107 যিখন মাংগালুৰু চেণ্ট্ৰেলৰ পৰা মাদগাঁৱলৈ যায় যাত্ৰীৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি 29 এপ্ৰিলৰ পৰা ৰেলখন অনিৰ্দিষ্ট কাললৈ বাতিল কৰা হৈছে হাত দাঙিলে নেকি অখিল গগৈ মিত্ৰতা কৰাৰ নামত কিদৰে কংগ্ৰেছে প্ৰতাৰণা কৰিলে ৰাইজৰ দলক পত্ৰৰ জৰিয়তে অখিল গগৈ বিস্ফোৰণ অসম বিধানসভা নিৰ্বাচনৰ ফলাফললৈ মাজত মাত্ৰ 3টা দিন বাকী ভোট গ্ৰহণৰ প্ৰাক মুহূৰ্তত কাৰাগাৰৰ পৰা অখিল গগৈ লিখিল এক বিশেষ পত্ৰৰ জৰিয়তে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বে কংগ্ৰেছৰ ৰাইজৰ দলক কিদৰে প্ৰতাৰণা কৰিলে সেই দিশটো স্পষ্টকৈ দাঙি ধৰিলে অখিল গগৈয়ে বুধবাৰে সংবাদমেল সম্বোধন কৰি ৰাইজৰ দলে ৰাজহুৱা কৰিলে অখিল গগৈ পত্ৰ কি আছে পত্ৰখনত 2021 নিৰ্বাচনত বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰাৰ প্ৰস্তাৱ দিছিল ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে মিত্ৰতাৰ প্ৰস্তাৱ আছিল কৌশলগত 25 জানুৱাৰীত অখিলক সাক্ষাৎ কৰিছিল কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু সাক্ষাৎকাৰতে বৰদলৈক ঐক্যবদ্ধভাৱে নিৰ্বাচনত যুঁজ দিয়াৰ কথা কৈছিল অখিল গগৈয়ে প্ৰদ্যুৎ বৰদলৈ অখিলৰ পৰা বিচাৰিছিল প্ৰাৰ্থী তালিকা পিছে আলোচনা সমাপ্ত কৰাৰ পিছতে বৰদলৈ প্ৰদান কৰিলে বিপৰীত মন্তব্য অসম জাতীয় পৰিষদ আৰু ৰাজ্যৰ দলক প্ৰদ্যুৎ বৰদলৈ ৰিপুন বৰা সাংসদ অজিত কুমাৰ ভূঞাৰ লগতে বহুদলীয় নেতা বিজেপিৰ বি টিম আখ্যাই দিছিল আনকি কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ সৈতে বৈঠকত মিলিত হৈছিল ভাস্কৰী শইকীয়া কিন্তু ইমানৰ পাছতো অখিলক আনুষ্ঠানিকভাৱে সাক্ষাৎ নকৰিলে জিতেন্দ্ৰ সিঙে আগষ্ট মাহৰ পৰা বিজেপিক পৰাভূত কৰিবলৈ চেষ্টা চলাইছিল ৰাইজৰ দলে কিন্তু কংগ্ৰেছৰ প্ৰতাৰণা বিশ্বাসঘাতকতাৰ বাবে সেয়া সম্ভৱ নহল বুলি পত্ৰৰ জৰিয়তে দাবী কৰিছে অখিল গগৈয়ে ৰাইজৰ দলৰ স্পষ্ট কথা 21ত বিজেপি চৰকাৰ আহিলে দায়ী হ'ব কংগ্ৰেছ UDF আৰু বাওঁপন্থী দল কাৰাগাৰৰ পৰা এখন পত্ৰ লিখি অখিল গগৈয়ে ক'লে যে ৰাইজৰ দলক অনভিজ্ঞতাৰ সুযোগ ল'লে কংগ্ৰেছে ইয়াৰ বাবে দায়ী কেইগৰাকীমান কংগ্ৰেছৰ নেতা একমাত্ৰ মুখ্যমন্ত্ৰী আসনখনৰ খোৱা কামৰ বাবে এখন ঐক্যবদ্ধ যুঁজ নহল অৱশ্যে এতিয়া 2 মেলৈ অপেক্ষা কৰিছে দলটোৱে যি কাৰণতে নহওক বিজেপি চৰকাৰ হ'ব নালাগে প্ৰয়োজন হ'লে গণতন্ত্ৰৰ ৰক্ষাৰ নামত যি কৰিব লাগে ৰাইজৰ দলে কৰিব ভাস্কৰী শইকীয়াই এই মন্তব্য এতিয়া বিশেষ তাৎপৰ্য বহন কৰিছে মাজত মাত্ৰ 3 দিন মিত্ৰজোঁটে কয় চৰকাৰ আমাৰ দিছপুৰ দখলৰ দাবী মহাজোঁটৰ দেওবাৰে ভাগ্যৰ নিৰ্ণয় হ'ব 944 গৰাকী প্ৰাৰ্থীৰ
ৰাজ্যখনত 3টা পৰ্যায়ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পাছত প্ৰায় মহাজোৰা উৎকণ্ঠাৰ অন্তত অহা 2 মেত হ'ব ভোটগণনালৈ মাজত মাত্ৰ 3টা দিন বাকী থকা অৱস্থাত আৰম্ভ হৈছে বিধানসভা নিৰ্বাচনৰ ফলাফল কাউণ্টডাউন। মন কৰিবলগীয়া এই যে অসম বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ পৰ্ব সমাপ্ত হোৱাৰ পাছতে যোৱা 9 এপ্ৰিলৰ পৰা ৰাজ্যখনত কোভিডৰ দ্বিতীয় পৰ্যায়ৰ সংক্ৰমণ আৰম্ভ হয়। এতিয়াও ৰাজ্যখনত কোভিডৰ বিভীষিকা চলি আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত দেশৰ নিৰ্বাচন আয়োগে অহা 2 মেৰ ভোটগণনা সম্পূৰ্ণ কোভিড প্ৰটকল অনুসৰি অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিছে। নিৰ্বাচনী ফলাফলৰ পাছত বিজয়ী প্ৰাৰ্থীৰ বিজয় উৎসৱ নিষিদ্ধ কৰাৰ লগতে ভোটগণনাৰ দিনৰ প্ৰাৰ্থীৰ পৰা আৰম্ভ কৰি প্ৰাৰ্থী নিৰ্বাচনী এজেণ্ট ভোটগণনাকাৰী বিষয়া কৰ্মচাৰী সকলোৱে কোভিডৰ নিগেটিভ ৰিপৰ্ট অথবা ভেকচিন গ্ৰহণৰ প্ৰমাণপত্ৰ লৈহে ভোটগণনা কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ কঠোৰ নিৰ্দেশনা দিছে। তদুপৰি ভোটগণনা কক্ষৰ প্ৰত্যেকখন টেবুলৰ গণনাকাৰীসকলে সামাজিক দূৰত্ব অক্ষুণ্ণ ৰাখি মাস্ক পৰিধান কৰিহে ভোট গণনা কৰাটো বাধ্যতামূলক কৰিছে। ভোট গণনাৰ সময় চমু চাপি অহাৰ লগে লগে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ মাজতো বৃদ্ধি পাইছে উৎকণ্ঠা। প্ৰায়সকল প্ৰাৰ্থীয়ে এইকেইদিন সঘনে কাগজ কলম লৈ সমৰ্থকসকলৰ উপস্থিতি হিচাপ নিকাচ কৰিছে কোনটো ভোট কেন্দ্ৰত তেওঁৰ কিমান ভোট পাব। ইয়াৰ মাজতে একাংশ প্ৰাৰ্থীয়ে নামঘৰ, মন্দিৰ, মছজিদ, গীৰ্জা আদি উপাসনাস্থলীলৈ গৈ নেদেখাজনৰ পৰা আশীৰ্বাদ বিচাৰিছে। আনহাতে তীব্ৰ মানসিক চাপ উৎকণ্ঠাত ভোগা একাংশ প্ৰাৰ্থীয়ে সঘনাই চিকিৎসকৰ পৰা পৰামৰ্শ গ্ৰহণ কৰি মানসিক চাপ, ৰক্তচাপ, চুগাৰ নিয়ন্ত্ৰণ দৰৱবোৰ সেৱন কৰিছে। দেশত বিগত 24 ঘণ্টাত কোভিডত আক্ৰান্ত 3,79,257 জন, 3,645 জনৰ মৃত্যু। বিগত 24 ঘণ্টাত দেশত কোভিডত আক্ৰান্ত 3,79,257 জন। কোভিড আক্ৰান্ত হৈ দেশত এদিনতে মৃত্যু 3,645 জনৰ। 24 ঘণ্টাত কোভিডত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰিছে 2,69,507 জন। বৰ্তমানলৈ দেশত কোভিডত আক্ৰান্ত সৰ্বমুঠ 1,83,64,524 জন। কোভিডত আক্ৰান্ত হৈ দেশত বৰ্তমানলৈ মৃত্যু হৈছে 2,04,832 জন। বৰ্তমানলৈ 15,20,20,648 জন লোকক প্ৰদান কৰা হৈছে কোভিড ভেকচিন।